নমস্কাৰ মিচিং আনু লুটাদৰ সমূহ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো আজিৰ খবৰ। আজিৰ ৭৬ সংখ্যক জননেতা ভীম বৰ দেউৰীৰ মৃত্যু দিৱস উদযাপন সমগ্ৰ ৰাজ্যৰ লগতে গোগামুখতো ধেমাজি জিলা দেউৰী সাহিত্য সভা উদ্যোগত গোগামুখ নগৰ দেউৰী উন্নয়ন সমিতি আৰু বৰদলনি আঞ্চলিক সমিতিৰ আৰু গোগামুখবাসী দেউৰী ৰাজ্যৰ সহযোগত ৭৬ সংখ্যক জননেতা ভীম বৰ দেউৰীৰ মৃত্যু দিৱসটি গোগামুখ দেউৰী ভৱনত উদযাপন কৰে। জননেতা গৰাকীৰ ৭৬ সংখ্যক মৃত্যু দিৱসত জননেতা ভীম বৰ দেউৰীৰ জীৱনাবৃত্তিৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰা হয়। অসমৰ বিভিন্ন জাতি জনগোষ্ঠী যিখিনি ন্যায্য ব্ৰিটিছ শাসনৰ সময়ছোৱাতে যিখিনি তেখেতে কৰি থৈ গ'ল, তেখেতৰ যিখিনি কৰ্মৰাজি, এই কথাখিনি বিস্তৃতভাৱে ইয়াত বহুখিনি জনা গণ্যমান্য ব্যক্তি আছে। তেখেতৰ দৰ্শনৰ বিষয়ে ক'ব, তেখেতৰ কৰ্মৰাজিৰ বিষয়ে ক'ব। সংগ্ৰামী সত্তা, সেই সংগ্ৰামী সত্তাৰ অন্যতম এজন আছিল স্বৰ্গীয় ভীম বৰ দেউৰী। ওচৰ পাই যি বৰ্ণ বৈষম্যৰ বলি হৈছে আজিৰ তাৰিখত বাৰু সেই সামাজিক প্ৰেক্ষাপটত আজি সামাজিকভাৱে সেই বৰ্ণ বৈষম্য নাই বুলি ধৰি ল'লোঁ। ৰাজনৈতিকভাৱে এই ভীম বৰ দেউৰীৰ স্মৃতি দিৱসত আপোনালোক কি বুলি ক'ব? আমি অনুভৱ কৰিছোঁ সাম্প্ৰতিক অসমৰ যিটো পৰিস্থিতি, সেই অসমৰ পৰিস্থিতিটো জননায়ক ভীম বৰ দেউৰীয়ে তেওঁ শিক্ষা জীৱনতে তেওঁ অনুভৱ কৰিছিলে যে তেওঁ এটা কথা কৈছিল যে আমি যদি অসমখন বৰ অসম হিচাপে জীয়াই থাকিবলৈ হ'লে আমি সকলোৱে এক হৈ কাম কৰিব লাগিব। সকলো জাতি জনগোষ্ঠী সত্তাটো লৈ পিনি আমি আগবাঢ়িব লাগিব। তেতিয়া ভীম বৰ দেউৰীয়ে কৈছিল যে আমি যদি অসমৰ ভৱিষ্যত যদি আমি ঠিক কৰিবলৈ হ'লে আমি যিটো ৰিজাৰ্ভেশ্যনৰ কথা কওঁ যে 1947 চনৰ আগমুহূৰ্তৰ যিখিনি স্বাধীনতা পূৰ্বৰ কথাখিনি সময়ছোৱাত তেওঁ এটাই চিন্তা কৰিছিলে যে আমি যদি অসমত সেই সময়তে ৬৭খন যদি আমি ৰিজাৰ্ভেশ্যন কৰি থৈ গ'লহেঁতেন, আমি যদি অসমীয়া সকলো আমাৰ বৃহত্তৰ অসমীয়া জাতিটো এক হৈ থাকিলেহেঁতেন, আজিৰ এই প্ৰজন্মটো নহ'লহেঁতেন। গতিকে এই মহানজনৰ যিজন ব্যক্তি লোকপ্ৰিয় গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ তেওঁ বন আৰু শ্ৰম মন্ত্ৰী আছিল। তেখেতক বহুত দশকত তেখেতৰ মূল্যায়ন দিয়া নাছিল। তেখেতক পাৰণিৰ গৰ্ভত পৰি পেলাই আমাৰ কিছুমান জাতীয়তাবাদী বুলি মই নকওঁ যে আমাৰ কিছুমান বুদ্ধিজীৱীসকলে তেখেতে সেই মূল্যায়নটো দিয়া নাছিল। গতিকে আমি আজিৰ দিনত আমি ভীম বৰ দেউৰীক সোঁৱৰিছোঁ আৰু তেখেতৰ কৰ্মৰাজি যিটো আমি অনুকৰণ কৰিছোঁ। আৰু অসম চৰকাৰেও আজি 2-4 বছৰ 5 বছৰ আগৰ পৰা ভীম বৰ দেউৰী দিৱস হিচাপে চৰকাৰীভাৱে তেখেতসকলে পালন কৰিছে। আজি গুৱাহাটীত কলাক্ষেত্ৰত শিলপুখুৰীত তেখেতলোকৰ আয়োজন চলি আছে। সমান্তৰালকৈ ধেমাজি জিলা দেউৰী উৎসৱত চেংচা গোগামুখ আঞ্চলিক দেউৰী ছাত্ৰ সন্থা আৰু গোগামুখ নগৰ দেউৰী উন্নয়ন সমিতিৰ আমি ইয়াতে আজি উদযাপন কৰিছোঁ। তেখেতৰ জীৱনীৰ ওপৰত আমাৰ আলোকপাত চলি আছে। গতিকে আমি এইটোৱে আশা ৰাখিম যে জননেতা ভীম বৰ দেউৰীৰ যিখিনি মূল্যায়ন অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে তেখেতক প্ৰদান কৰিব লাগে। আৰু এইখিনিতে তুৰতে কথা এটা কৈ দিওঁ যে আমাৰ জনগোষ্ঠীৰ বাবে ৰাজনৈতিকভাৱে আমাৰ তেনেকুৱা জনপ্ৰতিনিধি নাই। সেই হেতুকে আজিৰ দিনটোত ভীম বৰ দেউৰী দিৱস হিচাপে যিসকল আমাৰ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক ৰেষ্ট্ৰিক্টেড ডিষ্ট্ৰিক্ট হিচাপে হ'লেও দেউৰী জনগোষ্ঠীৰ যিখিনি চাকৰিয়াল আছে আজিৰ দিনটোত ছুটি মঞ্জুৰি কৰিব লাগে।